যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহো আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবো যে ফেব্ৰুৱাৰী মাহ নহলে মাৰ্চৰ প্ৰথম ভাগতে আমি অসম পুলিচৰ কনিষ্টেবল সকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম বাইদেউ সকলে মোক প্ৰায়ে সুধি থাকে যে 10000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছো আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ বাইদেউ সকলে মোক প্ৰায়ে সুধি থাকে যে 10000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছো আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছো ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউ সকলে মোক প্ৰায়ে সুধি থাকে যে 10000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছো আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবো যে ফেব্ৰুৱাৰী মাহ নহলে মাৰ্চৰ প্ৰথম ভাগতে আমি অসম পুলিচৰ কনিষ্টেবল সকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম আজি বহু সময় আপোনালোকৰ পৰা নলওঁ গণতন্ত্ৰ দিৱস অহাকালি প্ৰতি বছৰে ভাৰতৰ ৰাইজে গণতন্ত্ৰ দিৱস উলহ মালহেৰে পালন কৰে বাবা চাহেব ভীমৰাও আম্বেদকাৰে আমাক যিখন সংবিধান দি থৈ গৈছিল যিখন সংবিধানে স্বাধীন ভাৰতৰ বিকাশৰ আটাইতকৈ ডাঙৰ আধাৰ নিৰ্মাণ কৰিছিল সেই সংবিধানখনক গ্ৰহণ কৰা দিনটোকে আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ মই ভাবো এই গণৰাজ্য দিৱসে আমাক সংবিধানৰ প্ৰতি আকৌ এবাৰ আমাৰ দায়িত্ব কৰ্তব্য সোঁৱৰাই দিব আৰু সংবিধান প্ৰদত্ত অধিকাৰৰ লগতে সংবিধানে আমাৰ বাবে লিখি থৈ যোৱা কৰ্তব্যসমূহ পালনৰ বাবেও আমি প্ৰচেষ্টা কৰিম মই শেষত এটা কথাৰে সামৰণি মাৰো জাপানত যেতিয়া মই আছিলোঁ তাৰ মন্ত্ৰী তিনিজন মন্ত্ৰীক মোক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল জাপান সংসদৰ অধ্যক্ষক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল 200তকৈও অধিক উদ্যোগপতিক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল ভাৰতৰ বিষয়ে প্ৰতিজনে জানে ভাৰতৰ বিষয়ে বহু কথাই জাপানৰ লোকসকলে জানে কিন্তু নৰেন্দ্ৰ মোদীৰ কথাও সকলোৱে গৌৰৱেৰে সৈতে উপস্থাপন কৰে আৰু নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বক জাপানৰ লোকসকলে অদ্ভুতভাৱে প্ৰশংসা কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী এগৰাকীৰ এনে বিশাল পৰিচয় জাপানৰ ভূমিত দেখি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিলোঁ মই ভাবো
আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ইমান সন্মান বিদেশত নিশ্চয় ভাৰতৰ বাবে এক উজ্জ্বল ভৱিষ্যতে অপেক্ষা কৰি আছে। তেখেতে আমাৰ ৰাষ্ট্ৰদূতসকলক নিৰ্দেশ দিছিলে যে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে যিমান পাৰোঁ আমি উদ্যোগপতিসকলৰ লগত সভা কৰোৱাই দিব লাগে, ৰোড শ্ব' অনুষ্ঠিত কৰোৱাব লাগে, যাতে নতুন অসমখনৰ কথা আমি ক'ব পাৰোঁ। মই আশা কৰোঁ এই ভ্ৰমণে আমাৰ ৰাজ্যলৈ সুখবৰ কঢ়িয়াই আনিব। এডভান্টেজ অসমৰ সময়ত অসমে বহুকেইটা ভাল খবৰ যাতে লাভ কৰে তাৰ বাবে আমি প্ৰচেষ্টা কৰি আছোঁ আৰু আমি সফল হ'ম। অহা 6 তাৰিখে অৰ্থাৎ 6 ফেব্ৰুৱাৰী তাৰিখে জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসমলৈ আহিব, য'ত জাপানৰ ৰাষ্ট্ৰদূত থাকিব, জাইকা, জেট্ৰ', তাৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষাবিদ থাকিব, উদ্যোগপতি থাকিব। তেওঁলোকে অহা 6 তাৰিখে গুৱাহাটীত দুদিনীয়াকৈ আহিব আৰু অসমখনৰ বিষয়ে আৰু জানিবলৈ চেষ্টা কৰিব। জাপানৰ উদ্যোগপতিসকল য'ত যায় তাত এটা উদ্যোগপতি নাযায়, 25-30টা ইণ্ডাষ্ট্ৰী একেলগে যায়, এখন টাউনশ্বিপ নিৰ্মাণ হয়, তাত জাপানৰ স্কুল থাকে, জাপানৰ খাদ্য পাবৰ কাৰণে তেওঁলোকে বিভিন্ন ব্যৱস্থা কৰে আৰু এটা জাপানৰ পৰিৱেশ এটা নিৰ্মাণ কৰে যাতে তেওঁলোকে সামাজিকভাৱে থাকিব পাৰে। অসমত জাপানৰ বাবে এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ প্ৰয়োজনীয়তাও তেওঁলোকে মোক দোহাৰিছিল আৰু আমিও তেনেকুৱা এটা প্ৰস্তাৱ বিবেচনা কৰিবৰ বাবে আমিও চেষ্টা কৰিম যাতে আমি জাপান ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ এখন আমি অসমত নিৰ্মাণ কৰিব পাৰোঁ। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই, হাৰিয়ানা, গুজৰাট, তেওঁলোকে ইতিমধ্যেই জাপানৰ ৰিকুৱাৰমেণ্ট অনুসৰি জাপানে বিচৰা ধৰণে একোখন টাউনশ্বিপ নিৰ্মাণ কৰি উলিয়াইছে। আমি অসমতো তাৰ প্ৰচেষ্টা নিশ্চয় কৰিম। অসমত এডভান্টেজ আছাম কনক্লেভ 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। 24 তাৰিখে সামূহিক ঝুমুৰ প্ৰদৰ্শন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যেই সন্মতি প্ৰকাশ কৰিছে এই এডভান্টেজ আছাম সামিটত তেখেত উপস্থিত থাকিব, ঝুমুৰ নৃত্যও তেখেতে নিজে চাব, সেই কথাও আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনাইছে। তাৰ উপৰিও ভাৰত চৰকাৰৰ আটাইবোৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী এডভান্টেজ আছাম সামিটত আহিব, দেশ বিদেশৰ উদ্যোগপতিসকলো আহিব। মই মনতে কিছু ভাবি থৈছোঁ যে এই ধৰণে যদি আমি কিছু বিনিয়োগ পাওঁ আমাৰ ৰাজ্যখন বহু দূৰ আগুৱাব। কিমান সফল হ'ম সময়ে ক'ব, কিন্তু প্ৰচেষ্টাত আমি কতো ত্ৰুটি কৰা নাই। যিমান পাৰোঁ আমি প্ৰচেষ্টা কৰিছোঁ আৰু এডভান্টেজ আছাম 2.0 এই সন্মিলনখনে অসমৰ